আৰু নামটিবাসী ৰাইজে আজি সমূহীয়াভাৱে গোটেই বিভিন্ন জাতি দল সংগঠন ৰাইজ লগ লাগি তেখেতৰ আদ্য শ্ৰাদ্ধ পাতিছে আজি মাহেকীয়া। আমি তালৈ বুলি আহিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জনাই আছে। প্ৰত্যেক অনুষ্ঠানতে আমি যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিছিলোঁ। হয়, আমি সদায় চিঞৰি আছোঁ আচলতে জুবিন গাৰ্গৰ ন্যায় লাগে, কিন্তু আমাৰ কাৰণে অলপ দেৰি হৈছে। আমাৰ মানে বুকুত একোৰা ক্ষোভৰ জুই জ্বলি আছে, যিটো আমাৰ মানে ৰাখিবলৈ অকণমান দিগদাৰ হৈছে। আচলতে আমাৰ এক মাহটো আমাৰ কাৰণে বহুত বেছি দেৰি হৈ গৈছে আমাৰ কাৰণে। গতিকে আমি খুব ক্ষীপ্ৰভাৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱাটো আমি বিচাৰিছোঁ। আমাৰ ন্যায়ালয়ৰ ওপৰত, ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। তথাপিও ভাবিছোঁ যতি অতি ক্ষিপ্ৰতাৰে যাতে মানে এই ন্যায় ব্যৱস্থাটো হয়, তাৰে আমি আশা কৰিছোঁ। আমি আশাবাদী, ন্যায় ব্যৱস্থাৰ ওপৰত আশাবাদী আমি সম্পূৰ্ণ যে আমি ন্যায় পাম। কিন্তু ন্যায় নাপালেতো মই কৈছোঁৱে, বুকুত ক্ষোভৰ একোৰা জুই জ্বলি আছে। এই জুইবিলাক মোৰে নহয়, অসমৰ প্ৰত্যেকগৰাকী মানুহৰে ক্ষোভৰ জুই জ্বলি আছে। গতিকে বহিঃপ্ৰকাশ ঘটিবলৈ বেছি দিন নালাগিব। গতিকে আমি ভাবোঁ খুব সোনকালে চৰকাৰে ব্যৱস্থা কৰক, ইয়াৰ ন্যায়ালয়ে ব্যৱস্থা কৰক। হয়, বহুত পলিটিক্স হৈ আছে নহয় এতিয়া। জুবিন গাৰ্গক লৈ বহুতে পলিটিক্স হৈ আছে। কিছুমানে অন্ধ সমৰ্থক আছে, কিছুমানে আকৌ আৰ্টিফিচিয়েলভাৱে ভাল পায় জুবিন গাৰ্গক, কিছুমানে পলিটিক্স কৰিব বিচাৰিছে। জুবিন গাৰ্গ হৈছে আমাৰ জ্বলন্ত এটা সূৰ্য। গতিকে এই জ্বলন্ত সূৰ্যৰ লগত কোনো পলিটিক্স কৰিব নালাগে। আচলতে জুবিন গাৰ্গে আগতে কৈ গৈছে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজি ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। অসমীয়া জাতিৰ হৃদস্পন্দন স্বৰূপ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ্থে আমিও প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ এই নামটিৰ লগত জুবিন গাৰ্গৰ এটা সম্পৰ্ক আছিল। বিভিন্ন সময়ত তেখেতে এই অঞ্চললৈ আহিছে। ইয়াত বসবাস কৰা হিন্দু মুছলিম উভয়ৰে এই বৃহত্তৰ সমাজখনৰ লগত তেখেতৰ যি মনৰ কথা, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, সেই শ্লোগানৰ মৰ্মাৰ্থ আজি ৰাইজে উপলব্ধি কৰি প্ৰমাণ কৰি দিছে। ইয়াত এই আদ্য শ্ৰাদ্ধত সকলো ধৰ্ম বৰ্ণৰ মানুহ একত্ৰিত হৈ সকলোৱে কেৱল প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত দোৱা কৰিছে, শিল্পীগৰাকীৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক। আৰু এই পবিত্ৰ ক্ষণত আমিও এগৰাকী শিৱসাগৰীয়া হিচাপে ৰাইজে মনে প্ৰাণে এটা কথাই বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক লাগে, ন্যায় আমাক লাগিব। শিল্পীগৰাকীৰ সহধৰ্মিনী গৰিমা গাৰ্গ শইকীয়াই তেওঁৰ স্বামীৰ মৃত্যুৰ ন্যায় পাব লাগিব আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। এই শাস্তি অসমৰ ইতিহাসৰ পাতত এক দৃষ্টান্তমূলক শাস্তি হিচাপে লিপিবদ্ধ হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।